দেতা কোৱা এতিয়াতো বিহুৰ বতৰ বিহুৰ বতৰ একদম ৰঙালী বিহুৱে আহি দুৱাৰত টকৰিয়াই আছে কপৌ ফুলটো ফুলিছে কপৌ ফুলক ইংৰাজীত কি বুলি কয় কপৌ ফুলক তোমাৰ ইংৰাজীত কয় ফক্সটেইল অৰ্কিড বুলি ফক্সটেইল অৰ্কিড বুলি শিয়াল নেজীয়া অৰ্কিড হয়নে বাৰু শিয়ালৰ নেজডালৰ নিচিনা হয় ন কপৌ ফুলপাহ হয় তাক আকৌ চাইণ্টিফিক তাৰ যিটো নাম আছে বৈজ্ঞানিক নাম যিটো আছে সেই নামটো হ'ল ৰিকনষ্টিলিছ ৰেটুচা গম পাইছেনে পাইছো মানুহে ভাবে যে কেৱল মাত্ৰ অসমতহে কপৌ ফুল পোৱা যায় বুজি পাইছেনে কিন্তু দৰাচলতে অসমৰ উপৰিও সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যতে প্ৰচুৰ পৰিমাণে কপৌ ফুল পোৱা যায় তাৰ উপৰিও ভাৰতৰ উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ দুই টুকুৰা ঠাইতে কপৌ ফুল পোৱা যায় আৰু কপৌ ফুল তেওঁলোকৰ বাবেও সমানেই আদৰৰ গম পাইছা পাইছো যদি তুমি গোটেই পৃথিৱীৰ কথা চোৱা চীন লাওছ কম্বোডিয়া ইণ্ডোনেছিয়া শ্ৰীলংকা ভূটান নেপাল এই গোটেইবোৰ দেশতে কপৌ ফুল প্ৰচুৰ পৰিমাণে পোৱা যায় গম পাইছা পাইছো গতিকে কপৌ ফুলক ইংৰাজীত কি বুলি কয় ফক্সটেইল অৰ্কিড বুলি শিয়াল নেজীয়া অৰ্কিড হয়নে বাৰু আৰু চাইণ্টিফিক নেমটো হ'ল তাৰ ৰিকনষ্টিলিছ ৰেটুচা Thank you very much. Please stay connected, keep watching our videos and don't forget to follow, share and comment.